শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই 50 বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী আজিৰে পৰা উদযাপন কৰিছে। আমি অতি আনন্দিত আৰু গৌৰৱান্বিত এইভাৱেই যে 500 বছৰ আগতে যিগৰাকী বৈষ্ণৱ কবিয়ে মদভগৱত গীতা অসমীয়ালৈ ৰূপান্তৰ কৰি অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনলৈ অৰিহণা আগবঢ়াই গ'ল, তেওঁৰ পবিত্ৰ স্মৃতিৰে গঠিত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই 50 বছৰীয়া পৰিক্ৰমাৰ অন্তৰ যি সোণালী জয়ন্তী অনুষ্ঠান, তাত 50খন গ্ৰন্থ, মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল আৰু সেইখিনি গ্ৰন্থ আমি ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। দ্বিতীয় কথা হ'ল, গোবিন্দ মিশ্ৰ দীৰ্ঘকাল ধৰি উপেক্ষিত হৈ আছিল। গোবিন্দ মিশ্ৰই প্ৰতিষ্ঠা কৰা ডলা সত্ৰখন উপেক্ষিত হৈ আছিল। ডলা সত্ৰখনক আমি সাহিত্য সভাই পুনৰ উজ্জীৱিত কৰিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিছোঁ আৰু আমাৰ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ত অৱগত কৰি তেখেতসকলৰ পৰা যাতে সত্ৰখন পুনৰুজ্জীৱিত কৰিব পাৰি তাৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছিলোঁ। সেইমৰ্মে ইতিমধ্যে সত্ৰখনৰ পুনৰুজ্জীৱনৰ কাম আৰম্ভ হৈছে। আমাৰ বিশেষকৈ BTCৰ প্ৰশাসনে আমাক 40 লাখ টকাৰ নামঘৰ নিৰ্মাণৰ কাৰণে সুবিধা কৰি দিছে আৰু লগতে সেই সত্ৰলৈ যোৱা পথটিত এখন দলঙৰ 25 লাখ টকাৰ দলঙৰ ব্যৱস্থা কৰি দিছে। গতিকে আমি আশা কৰিছোঁ যে কম দিনৰ ভিতৰতে এই সত্ৰখনে ৰাইজৰ সহযোগত পূৰ্ণাংগ ৰূপ গ্ৰহণ কৰিব। আমাৰ এই সাহিত্য সভাৰ জৰিয়তে আমি এই কথা আহ্বান জনাব খোজোঁ যে এই এলেকাটোত থকা সকলো জনগোষ্ঠীকে আমি প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা দিছোঁ, সকলোকে সন্মান দিছোঁ। ইয়াত থকা বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, ইয়াত থকা আমাৰ শৰণীয়া জনগোষ্ঠী, কোচ ৰাজবংশীসকল, বৈশ্য, কেওট, কলিতা, ব্ৰাহ্মণ সকলোকে নাথযোগীকে প্ৰমুখ্য কৰি সকলোকে আমি সভাপতি সম্পাদকৰ পদ দিছোঁ, যাৰ ফলত আমাৰ এই এলেকাটোত এটা সামাজিক সংহতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গোবিন্দ মিশ্ৰ সাহিত্য সভাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীত কাইলৈ আৰু পৰহিলৈ 2খন মুকলি সভা থাকিব। 2খন মুকলি সভালৈ আমি অসমৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক, বিদ্যুৎ মণ্ডলীক নিমন্ত্ৰণ জনাইছোঁ। আজি 50খন গ্ৰন্থ মুকলিৰ কাৰণে 10জন সাহিত্য সংস্কৃতি ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি গ্ৰন্থ উন্মোচন কৰিছে।